আপোনালোক সকলোকে স্বাগতম জনাই মই পুনৰবাৰ এটা ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু আপোনালোকলৈ বুলি আগবঢ়াম। ভিডিঅ'টো পুনৰবাৰ আজি মই আৰম্ভ কৰিলোঁ কিয় জানেনে, কিছুমান মন্তব্য পালে মনটো বহুত বেছি বেয়া লাগে। যিহেতু মই চাওক কাৰো লগত মই এনেকৈ যুঁজি নাথাকোঁ দেই। আজিলৈকে ইমান মই ভিডিঅ'সমূহ যিমান বনাইছোঁ গোটেই ভিডিঅ'খিনি মোৰ নিজৰ নহয়নে বাৰু? যিসকলে চাই নিশ্চয়কৈ গম পাব, কোনো দিনে মই কাৰো ভিডিঅ' আনি মই লগোৱাহি নাই, কেতিয়াও মই লগোৱাহি নাই। মোৰ ছাবস্ক্ৰাইবাৰ আৰু ভিউৱাৰ্ছৰ কাৰণে মই বেলেগৰ ভিডিঅ' লগোৱা নাই। অৱশ্যে আৰু এটা কথা, মই নাজানো আনি পেলাই ডাউনলোড কৰি, মই এইটো কথা কৈছোঁ, কিন্তু মই শিকিবতো পাৰিলোহেঁতেন। গতিকে মই নিজৰ প্ৰতিটো বস্তু নিজৰ, মই এইটো ক'বলৈ গৈছোঁ। যিকেইটা কথা মই ক'ম সেইকেইটা নিজেই ক'ম। যদি কাৰোবাৰ বিষয়ে মই কেতিয়াবা ভিডিঅ'ৰ পৰা বনাবলৈ মন গৈছে, মই সেইকেইটাও মই নিজেই কওঁ। কেতিয়াও মই বেলেগৰ সহজ বুদ্ধিৰে মই কেতিয়াও সহজ উপায় মই লৈ পেলাই বেলেগৰ ভিডিঅ' আনিয়েই হওক কিবা কৰিয়েই হওক মই কৰা নাই। যিটো কাম কৰিছোঁ মই সেইটোকে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ, আৰু তাৰ মাজতে আপোনালোকে কিবা এটা সুধিছে মই ক'বলৈ ইচ্ছা কৰিছোঁ। কিয় ক'লোঁ জানেনে এইকেইটা কথা? মই এই হনুমান চালিচা পাঠ কৰা, সংকল্প লোৱা, সেই বস্তুবিলাক মই নিজে নিজে কৰি থাকোঁ। মই কাৰোবাক এইটো নহয় যে আপোনালোকে কৰক কাৰণে মই এইবিলাক আপোনালোকক কৰিবলৈ কৈছোঁ, নহয় জানো? গতিকে যেতিয়া মই নিজৰ কামবিলাক আগবঢ়াওঁ, মই এতিয়া ইমান ভিডিঅ'বোৰ দি থাকোঁ, মই এইটো নহয় যে এতিয়া গুঞ্জন ডাঙৰীয়া তেজপুৰৰ, তেখেতে অকল হনুমান চালিচাৰ ওপৰতে, হনুমান পূজাৰ ওপৰতে তেখেতে ভিডিঅ' বনাই থাকে। এজন পুৰুষ, তেখেতক চবেই নিমন্ত্ৰণ কৰে, চব জেগাত তেখেতে ভ্ৰমণ কৰি ভক্তক সন্তুষ্ট কৰিছে। মইতো তেনেকুৱা নহয়, মই এগৰাকী গৃহিণী। গতিকে আজি মই যিটো কৰিছোঁ সেইটো আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। সেইখিনি সময়ত মোৰ ছোৱালীজনীৰ অসুস্থতাৰ কাৰণে মই বেছিকৈ লাগি আছিলোঁ, আৰু এতিয়াও মই পঢ়ি থাকোঁ। গতিকে সেই কথাখিনিকে কৈ পেলাই মই আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। সেই তাৰ ওপৰতে যেতিয়া কোনোবাই আপোনালোকে বিচাৰে, জানিবলৈ বিচাৰে, তাৰ মাজত মোৰ কেতিয়াবা কিছুমান উত্তৰ দিবলৈ অলপ অসুবিধা হয়। তেতিয়া সেইখিনি সময়ত বহুত বেছি মোলৈ ফোন আহিছিলে, প্ৰশ্ন কৰিছিলে, ফোন নাম্বাৰ বিচাৰিছিলে। গতিকে মই ফোন নাম্বাৰ পৰ্যন্ত আপোনালোকক মই দিছিলোঁ। যিটো ফোন নাম্বাৰ মোৰ পাৰ্চনেল হয় সেইটোকে মই আপোনালোকৰ মাজলৈ আগবঢ়াইছিলোঁ। কাৰণ কিয়, আপোনালোকে কিবা এটা সুধিব বিচাৰিছে। গতিকে মই যিহেতু ভিডিঅ' আগবঢ়াইছোঁ, গতিকে আপোনালোকে জানিব বিচৰা কথাটো মই আপোনালোকক নিশ্চয় জনাব লাগিব, সেইটোৱে ভাবিছিলোঁ। আৰু সকলোৱে সুধিছিলে, তেতিয়া বহুতে সুধিছিলে যে হনুমান চালিচাখন পাঠ কৰোঁতে আচলতে তুলসী দাসৰ নামটো ল'ব লাগে নে নিজৰ নামটো ল'ব লাগে? এজন দুজন নহয়, প্ৰায়খিনিয়ে সুধিছিলে। তেতিয়া মই কি বুলি ক'ম বাৰু কওকচোন? মই না তুলসী দাসক লগ পাইছোঁ, না মই হনুমানজীক লগ পাইছোঁ, না মই শুদ্ধ উত্তৰটো মই দিবলৈ হ'লে মই লগ পাব লাগিব, তুলসী দাসক হ'লেও মই লগ পাব লাগিব। তেতিয়াহে মই সুধিব পাৰিম যে আপুনি এইখন লিখিছে, গতিকে আপুনি এইখন এনেকৈ লিখিছে, আমি গাঁৱতে কেনেকৈ গাব লাগিব? মইতো লগ পোৱা নাই। সেইকাৰণে মই কি কৰিছিলোঁ, হনুমান চালিচাখনৰ সম্পূৰ্ণ অৰ্থখিনি মই এবাৰ দিবলৈ চেষ্টা কৰিছিলোঁ, যে সম্পূৰ্ণ অৰ্থখিনি আপোনালোকে চাই ল'ব, তাৰ পাছত আপোনালোকে যিটো শুদ্ধ বুলি ভাবে আপোনালোকে সেইদৰেই গাব। হয়নে নহয় বাৰু? আপোনালোকে ক'বচোন। বেয়া লাগে ন? মই যেতিয়া নিজে কিবা এটা কৰি ইমান কষ্ট কৰিছোঁ, তাত কোনো ধৰণৰ বেলেগৰ ভিডিঅ' নানো, বেলেগৰ কথা নকওঁ, নিজে যিখিনি কৈছোঁ সেইখিনিকে কৰোঁ। কিন্তু ঠিক আছে, হয়, মই লোকৰ কথা কওঁ। কেতিয়া কওঁ জানেনে? যেতিয়া সমাজত দূষিত কৰা কিছুমান মই ভিডিঅ' দেখিবলৈ পাওঁ, সমাজখন দূষিত কৰা কিছুমান কথা, কিছুমান ভিডিঅ' যেতিয়া মই দেখিবলৈ পাওঁ, সেইবিলাকৰ ওপৰত মই মাতো সেইটো মই বেলেগৰ পৰা আনি পেলাই মই লগাই নিদিওঁ। নিজেই মই সেইখিনি কথা নিজেই কৈ পেলাইহে মই ভিডিঅ' প্ৰস্তুত কৰোঁ। বেলেগৰ ভিডিঅ' আনি পেলাই মই লগাই দিম, মই ভিউজ এসোপা মই লোৱা নাই আজিলৈকে, আৰু মইতো শিকিবলৈ সেইকাৰণে চেষ্টাও কৰা নাই। গতিকে ইমান কষ্ট কৰিছোঁ, মই নিজেই কৰা কথাটো এইটো কাৰণে কৈ আছোঁ যে মই কিমান কষ্ট কৰিছোঁ তাৰ কাৰণে। আৰু মোৰ এই ইমান বেছি ব্যস্ততাৰ, ইমান বেমেজালিৰ এখন সংসাৰ, এখন ঘৰত থাকি মই ডেইলি এটা এটা ভিডিঅ' সেইদৰে নিজৰ ভিডিঅ'কে প্ৰস্তুত কৰি মই দিবলৈ যাওঁতে মোৰ যথেষ্ট কষ্ট হৈছে। তাৰ মাজত বাৰু কিয় এনেকুৱাকৈ কথাবিলাক কয় চাওকচোন? ভাল লাগে জানো বাৰু? মইতো কাকো কেতিয়াও কোৱা নাই যে মোৰ মতে কৰক, মই বেছিকৈ জানো, হয়নে নহয় বাৰু? এতিয়া থাম্বনেইলখনত আচল কথাটোলৈ আহোঁ। থাম্বনেইলখনত মই লগাই দিছোঁ এটা মন্তব্য। এগৰাকী নীলাক্ষী বৰকটকী বৰা মোৰ ফ্ৰেণ্ড লিষ্টত আছে। আগতে অৱশ্যে আছে, প্ৰথমতে এনেকুৱা হয়, নিজে নিজে চেনেলটোলৈ আহিছোঁ বুলি কৈ আহি বান্ধৱীৰ লিষ্টলৈ আহে। ময়ো তেনেকৈ ৰাখি থওঁ। ভাল ভিডিঅ'বিলাকত ভাল কমেণ্ট এটা মই নাপাওঁ, কিন্তু এই যে বেয়া ধৰণে বেলেগক আঘাত দিয়া ধৰণৰ মন্তব্যবিলাক পালে মোৰ বেয়া লাগে। গতিকে আগতেও এটা তেওঁৰ হৈ পাইছিলোঁ, পাই পেলাই মই সুন্দৰকৈ তেওঁক ভিডিঅ' আকাৰে মই কৈছিলোঁ, কাৰণ যিহেতু মই লগ নাপাওঁ তেওঁক ব্যক্তিগতভাৱে, ভিডিঅ'ৰ যোগেদিয়ে লগ পাইছোঁ, গতিকে ভিডিঅ'ৰ যোগেদিয়ে ক'ব লাগিব।
গতিকে তেওঁ আকৌ এটা সেই ভিডিঅ'টোত মন্তব্য দি থৈছে, মই আপোনালোকক পঢ়ি শুনাওঁ। এইটো মই আপোনালোকক থাম্বনেইলত লগাই দি থৈছোঁ, কিন্তু মানে থাম্বনেইলখনত এইয়া দেখিছেনে, এইয়া চাওক, ধৰিব নোৱাৰিব, মই দীঘলীয়া আৰু। তেওঁ লিখিছে, তুলসী দাসৰ দৰে মই মহাপণ্ডিত হ'ব নোৱাৰোঁ আৰু হনুমান চালিচাও লিখিব নোৱাৰোঁ। শুনিব দেই। সেইবাবে হনুমান চালিচাখন পঢ়োঁতে তুলসী দাসৰ নাম উল্লেখ কৰোঁ। ঠিকে আছে, মইতো কাৰোবাক মানা কৰা নাই, কৰিছোঁ জানো? আনহাতে শংকৰদেৱে লিখা নাটক আদিবোৰ শংকৰদেৱৰ নাম উল্লেখ কৰা আছে। ঠিক সেইদৰে মাধৱদেৱে দিয়া সকলোবোৰ অৱদান আমি মাধৱদেৱৰ নাম নকৈ নিজৰ নাম উচ্চাৰণ কৰিলে শোভা পাব জানো? গতিকে আপোনালোকে চিন্তা কৰকচোন, মই কেতিয়াবা কৈছোঁ নে কাৰোবাক? কৈছোঁ জানো মই যে আপোনালোকে এইটো নকৰিব, এইটো কৰক, মই এইটো কৈছোঁ, সেইটো কৰক? এনেকৈতো মই কেতিয়াও কোৱা নাই। মই নিজে কৰা কামখিনি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ, তাতে আপোনালোকে কি পাইছে, মন্তব্য প্ৰদান কৰিছে, সুধিছে, জানিবলৈ ইচ্ছা কৰিছে, তথাপিতো মই মোৰ পৰা জানিবলৈ ইচ্ছা কৰিছে, তথাপিতো মই কেতিয়াও কোৱা নাই যে এইটো কৰক, সেইটো কৰক। কৈছোঁ জানো? মই মাত্ৰ অৰ্থখিনি দি দিছোঁ। সেই অৰ্থখিনি আপোনালোকে চাব, অসমীয়াত দিয়া আছে। তাৰ পাছত অৰ্থখিনি জনাৰ পাছত আপোনালোকে যি বুলি ভাবে, শুদ্ধ যিদৰে বুলি ভাবিব, সেইদৰে আপোনালোকে পাঠ কৰিব, নহয় জানো? ভাল লাগে জানো বাৰু কওকচোন? মইতো কেতিয়াও বেলেগকৈ মই কাকো কোৱা নাই। ভাল নালাগে আচলতে। মই এনেকুৱা ধৰণৰ কিছুমান কথা মই বেয়া পাওঁ। মই এইবিলাকৰ পৰা আঁতৰিয়ে থাকোঁ। মই এই যে মানুহৰ ওপৰত জেদা জেদি, হিংসা হিংসি, ফেৰ মৰা মৰিবিলাকৰ পৰা মই সাধাৰণতে আঁতৰি থাকোঁ। আৰু সেইবাবে মই কাৰো লগত মানে মই এইবিলাকত মই ভাল নাপাওঁ, একদমেই ভাল নাপাওঁ। মই নিজৰ ঘৰৰ ভিতৰতো মই মানুহৰ পৰা আঁতৰিয়ে থাকোঁ। কিন্তু মানে মোৰ যেতিয়া কিবা এটা ভিডিঅ'ৰ ওপৰত যেতিয়া তেনেকুৱা মন্তব্য ইবাৰৰ ওপৰত সিবাৰ মন্তব্য প্ৰদান কৰি থাকিব, গতিকে মই ক'বলৈ বাধ্য, যিহেতু মই সেইটো কথা কোৱা নাই যে কোনোবাই নিজৰ নাম লৈ কওক দেই, তুলসী দাসৰ নাম নল'ব। মই কেতিয়াও কোৱা নাই। মই নিজক বিচাৰ কৰি চাবলৈহে কৈছোঁ। এতিয়া এওঁ কৈছে যে তুলসী দাসৰ দৰে মই মহাপণ্ডিত হ'ব নোৱাৰোঁ। কি মই কৈছোঁ নেকি যে মই মহাপণ্ডিত? কৈছোঁ জানো? শুনিব দেই। হনুমান চালিচাখন লিখিবও নোৱাৰোঁ। মই কৈছোঁ জানো যে মই লিখিব পাৰিম? মই লিখিছোঁ, কৈছোঁ নেকি? সেইবাবে হনুমান চালিচাখন পঢ়োঁতে তুলসী দাসৰ নাম উল্লেখ কৰোঁ। কৰা, মইতো বাধা দিয়া নাই। আৰু মোক বাধা দিবলৈ মইনো কোন? বা মোৰ মতে তোমালোকে শুনিবা বা কিয়? হয়নে নহয়? গতিকে আনহাতে শংকৰদেৱ মাধৱদেৱে লিখালৈকে কৈছে। গতিকে আপোনালোকে সুধিছিলে কাৰণে মই কৈছিলোঁ নাই বুলি ক'ব নোৱাৰোঁ। মই তথাপিতো কোৱা নাই যে আপোনালোকে এইটো কৰক, সেইটো কৰক। মই মাত্ৰ অৰ্থখিনি দি দিছিলোঁ যে আপোনালোকে অৰ্থখিনি সম্পূৰ্ণৰূপে চাব ভিডিঅ'টোত, তেতিয়া আপোনালোকে নিশ্চয়কৈ গম পাব যে চালিচাখন আচলতে অৰ্থটো কি, কোনটোত চৌপাইত কি বুলি কৈছে। আচলতে ইয়াৰ অৰ্থখিনি জানিলে আপোনালোকে নিশ্চয়কৈ জানিব যে আচলতেনো হনুমান চালিচাখনত অৰ্থখিনি কি আছে, কি কৰিবলৈ কৈছে, আচলতে তাত কি আছে। সেই বস্তুখিনি আপোনালোকে জানিবৰ বাবে মই অৰ্থখিনি দি দিছিলোঁ অসমীয়াত। সেইটো মোৰ ভুল হ'ল নেকি? মানে সঁচাকৈ মোৰ ভাল নালাগে এনেকুৱাবিলাক। আচলতে মই নিজেও আচলতে এনেকৈ দুখ খুচৰি নাথাকোঁ লোকৰ। কৈছোঁৱে, মই মাতোঁ, মই ভিডিঅ' বনাওঁ, মই মাতোঁ যিখিনিয়ে সমাজৰ বাবে অপকাৰ কিবা এটা কৰিছে, সমাজখন দূষিত কৰাৰ নিচিনাকৈ ভিডিঅ' বনাইছে, মই কিন্তু সেইটোত মাতোঁ দেই। আজিও দিছোঁ মই এতিয়া ভিক্টৰ দাসৰ এটা ভিডিঅ'। মই ভয় নাই কৰা, সেইটো মোৰ ক'বলৈ সাহস আছে, কাৰণ মই নিজেই বনাইছোঁ। মই ভিক্টৰ দাসৰ ভিডিঅ'টো আনি পেলাই মই এতিয়াও লগাই দিয়াহি নাই। ভিক্টৰ দাসৰ ভিডিঅ'টো আনি মই লগাই দিয়াহি নাই। আৰু যিকেইজনৰ মই ভিডিঅ' পাইছোঁ, ধ্ৰুৱ ইউটিউবাৰ, তেওঁৰ মই ভিডিঅ' আনি মই লগাই দিয়াহি নাই। ইমান সহজ উপায়ত মই ভিডিঅ' বনাই থকা নাই। সহজ উপায় কৰি মই ভিউজ এটাও লোৱা নাই আজিলৈকে। নিজৰ কষ্টত লৈছোঁ এইকেইটা ছাবস্ক্ৰাইবাৰ, এইকেইটা ভিউজ। গতিকে মই ভাল নাপাওঁ এনেকুৱাবিলাক। যেতিয়া ভাল ভিডিঅ' এটা চাই পেলাই, এতিয়া মই বিহুৰ সময়ত পিঠা বনাইছোঁ, লাডু বনাইছোঁ, তাততো মই একো মন্তব্য পোৱা নাই তেনেকুৱা মানুহৰ। ভাল লাগিছে বা মোকতো নাই কোৱা। সেই বেয়া মন্তব্য এটা দিবলৈ বা কিয় আহে? মোৰ ভাল নালাগে দেই। মই সকলোকে সমানকৈ চাওঁ। মই পৰাপক্ষত তেওঁলোকৰ লাইভতো যাবলৈ চেষ্টা কৰোঁ, কিন্তু ময়ো লাইভ আহোঁ, আগতে মোৰ লাইভত তেওঁলোক নাহে, কোনো নাহে। ময়ো লাইভ আহিব সময় নাই। মই প্ৰথমতে শিকিছিলোঁ কেইদিনমান, কৈছিলোঁ যে লাইভটো আহিব নাজানো, মই শিকিছোঁ মাত্ৰ। কাৰণ সকলো আজিকালি লাইভ আহে, আৰু লাইভ আহিব নাজানো বুলি ক'লে হাঁহে। সেইকাৰণে মই লাইভটো আহি চাইছিলোঁ। অৱশ্যে মোৰ সময় নাই, মই তেতিয়াও কৈছোঁ যিয়ে নহওক বোলে আমাৰ লাইভত আহে, আমিও যাওঁ। সেইটোতো মোৰ লগত কোনেও নাভাবিলে, বা মোৰ ভাল ভিডিঅ' এটাত ভাল কমেণ্ট এটা নকৰে। তেনেকুৱা ধৰণৰ কমেণ্ট কৰিবলৈ কিয় আহে? ময়ো বেয়া কমেণ্ট কাকো কৰিবলৈ নাযাওঁ। দৰকাৰ হ'লে মই নাচাওঁ,
মন নগ'লে মই কমেণ্ট নকৰোঁ। মই তেনেকৈ লোকৰ লগত মই এনেকৈ যুদ্ধ মাৰি মই কাম নকৰোঁ। প্লিজ তেনেকুৱা ধৰণৰ মন্তব্য প্ৰদান কৰিবলৈ মোৰ ইয়ালৈ নাহিব। মই বেয়া পাব নাচাব, সকলোকে কৈছোঁ দেই। মই কাকো জোৰ কৰি কোৱা নাই এইটোহে শুদ্ধ সেইটোহে শুদ্ধ, আমি এইটোহে। মই কেতিয়াও কাৰোৰ পৰা বেলেগ ধৰণৰ বেলেগৰ ভিউজ আনি বেলেগৰ ভিডিঅ' আনি বেলেগ এজনৰ মানুহক আনি বহুৱাই লৈ মই কাম কৰা নাই। মই নিজেই পঢ়িছোঁ চালিচাখন, মই নিজেই পঢ়িছোঁ, সকলোবোৰ নিজেই কৰিছোঁ আৰু নিজৰটোহে মই আগবঢ়াই দিওঁ। আৰু মই নিজে যিদৰে কৰোঁ সেইকণেই আগবঢ়াই দিওঁ। বেছি তাত মই কথা নকওঁ, বেলেগ ধৰণে মই উস্তাদি কথা মই কোৱা নাই আজিলৈকে। গতিকে ভাল লগা নাই মনটো, আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। গতিকে মই মন্তব্যটো আকৌ মই স্ক্ৰীনশ্বট দিছোঁ, আপোনালোকে দেখিব। গতিকে যদি আপোনালোকে কথাখিনি মোৰ শুনি পেলাই মোক ভাবে যে হয় মানুহগৰাকীয়ে ঠিকেই কৈছে, প্লিজ মন্তব্য কৰি জনালে মোৰ ভাল লাগিব যে আপোনালোকে কি ভাবে এই কথাটোৰ ওপৰত। মই আপোনালোকক কৈছোঁ নেকি কেতিয়াবা যে এইটোহে শুদ্ধ সেইটো ভুল? মইতো কেতিয়াও কোৱা মোৰ মনত পৰা নাই। গতিকে কিয় এই কথাটোৰ ওপৰত লাগি আছে মই নাজানো। গতিকে আপোনালোকে সোধাৰ বাবে মই অৰ্থখিনিকে দি দিছোঁ সম্পূৰ্ণ চালিচাখনত, তথাপিতো মই কোৱা নাই যে এইটো ভুল এইটো শুদ্ধ। গতিকে আপোনালোকে ইয়াৰ ওপৰত যদি মোক ভালপোৱাসকলে, মোৰ শুভাকাংক্ষীসকলে মন্তব্য প্ৰদান কৰিলে মোৰ ভাল লাগিব। ধন্যবাদ। আজিলৈ